নমস্কাৰ। আজি এই সংবাদ মেল যোগেদি মই কিছুমান গুৰুত্বপূৰ্ণ কথা অসমৰ জনসাধাৰণক অৱগত কৰাবলৈ বিচাৰোঁ। বিধানসভা নিৰ্বাচন লৈ অসমৰ জনসাধাৰণৰ ওচৰত প্ৰায় 1 বছৰ আছে। অহা বছৰ বৰ্তমানৰ বিজেপি চৰকাৰৰ 10 বছৰ সম্পূৰ্ণ হ'ব। সেই 10 বছৰৰ সময়ত কেন্দ্ৰত তেওঁলোকে বিজেপি চৰকাৰৰ সুযোগ পালে আৰু সেইকাৰণে এই অন্তিম সময়ত নিৰ্বাচনৰ আগত এই অন্তিম 1 বছৰৰ এই সময়ত অসমৰ জনসাধাৰণক বিজেপি নেতৃত্বৰ পৰা হিচাপ বিচৰা অধিকাৰ আছে আৰু হিচাপ বিচাৰিছে যে প্ৰায় এই 10 বছৰৰ ভিতৰত তেওঁলোকে অসমৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে আৰু এই উত্তৰ বিজেপি নেতৃত্বই তথ্য সহকাৰে দিয়া উচিত। কিন্তু তেওঁলোকে যে ভুল তথ্য ৰাইজৰ আগত প্ৰকাশ নকৰে তাৰ বাবে মই কিছু তথ্য আজি ৰাইজৰ সন্মুখত মই ৰাখিবলৈ বিচাৰোঁ আৰু পিছত অসমৰ জনসাধাৰণে তুলনা কৰিব যে কংগ্ৰেছ দলে সঁচা কথা কৈছে না বিজেপি দলে সঁচা কথা কৈছে। মই আজি এই সংবাদ মেল যোগেদি যিখিনি তথ্য প্ৰকাশ কৰিবলৈ গৈছো সেইখিনি আমাৰ ব্যক্তিগত তথ্য নহয়, সম্পূৰ্ণভাৱে চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় যি ইউনাইটেড নেশ্যনছৰ পৰা তথ্য ওলাই তাৰ ওপৰত নিৰ্ধাৰিত। এতিয়া আৰম্ভ মই কৰিবলৈ বিচাৰিছো আছাৰ ৰিপৰ্ট। ভাৰতৰ শিক্ষা জগতৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিপৰ্ট হৈছে আছাৰ ৰিপৰ্ট আৰু 2 দিন আগত আছাৰ ৰিপৰ্ট 2024 আহিলে আৰু মই সকলোকে সেই ৰিপৰ্ট অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছো। আৰু দুখৰ কথা যে আজি শিক্ষা জগতত অসম আগবাঢ়ি যোৱা নাই, অসম পিছপৰিহে গৈছে। আছাৰ ৰিপৰ্টৰ যে এনৰোলমেণ্ট ৰেট মানে স্কুলৰ ভিতৰত কিমান ল'ৰা ছোৱালী ভৰ্তি হৈছে, আজি এনৰোলমেণ্ট ৰেট আগতকে কমিহে গৈছে। অন্য ৰাজ্যত আগতকে বেছি ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ এনৰোলমেণ্ট ৰেট বাঢ়িছে। অসমত আমি ইয়াৰ বিপৰীত আমি পৰিস্থিতি দেখা পাইছো। 2018 চনত অসমৰ ভিতৰত এনৰোলমেণ্ট ৰেট আছিলে 71.7%। 2024ত এইটো কমি আহিলে 69.9% লৈ, য'ত দেশৰ ভিতৰত নেশ্যনেল এনৰোলমেণ্ট ৰেট বাঢ়িছে 65 পৰা 66% বাঢ়িছে, আমাৰ ইয়াত কমি আহিছে। মানে অসমৰ অৰ্থনৈতিক পৰিস্থিতি এনেকুৱা হৈছে যে অসমৰ অভিভাৱকসকলে আজি স্কুলৰ পৰা নিজৰ ল'ৰা ছোৱালীখিনি বাহিৰত ওলাই লৈ গৈছে। হ'ব পাৰে আৰ্থিক দুৰ্বলতাৰ বাবে, আৰু কি কাৰণ হ'ব পাৰে। আমাৰ লোকৰ বাবে এটা লজ্জাজনক কথা যে য'ত দেশখনৰ ভিতৰত এনৰোলমেণ্ট ৰেট ক্ষেত্ৰত আগবাঢ়ি গৈছে, আজি বৰ্তমান অসম চৰকাৰ আজি বিফল হৈছে। গ্ৰেড 3 লিটাৰেচি মানে যিগৰাকী ছাত্ৰ ক্লাছ 3ত পঢ়ে, সি ক্লাছ 2 সি মেথমেটিক্স কৰিব পাৰে নে নোৱাৰে, বা ক্লাছ 3 যে টেক্সট বুক ক্লাছ 3 ভিতৰত পঢ়ি থকা ল'ৰা ক্লাছ 2ৰ ভিতৰত যিখিনি টেক্সট বুক ওলায় সেইখিনি ভালকে পঢ়িব পাৰে নে নোৱাৰে, নে আমি এনে ল'ৰা ছোৱালীবোৰ পাছ কৰি গৈ আছো।
আমি দেখা পাইছোঁ যে আমাৰ অসমৰ ভিতৰত পাৰফৰ্মেঞ্চ ভাল হোৱা নাই আশা ৰিপৰ্ট মতে percentage of grade 3 children who can read grade 2 text has dropped from 14.4% in 2018 to 13.2% in 2024. কিমান লজ্জাজনক কথা আজি অসমৰ শিক্ষা বিভাগ কি কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন শিক্ষা মন্ত্ৰী হিচাপে তেওঁ কি পৰিস্থিতি সৃষ্টি কৰিছে আজি যদি মই শিক্ষা জগতৰ পৰা ওলাই আহি মানৱ উন্নয়ন ইনডেক্সৰ কথা কওঁ আজি 2022 চনত অসমৰ ৰেংক 37 ষ্টেটছৰ ভিতৰত অসমৰ ৰেংক হৈছে 32 ইন টাৰ্মছ অফ হিউমেন ডেভেলপমেণ্ট মানে মানুহৰ উন্নয়ন হোৱাই নাই আৰু এই হিউমেন ডেভেলপমেণ্টত কি দেখা যায় স্বাস্থ্য দেখা যায় চিকিৎসা দেখা যায় এডুকেশ্যন দেখা যায় আৰু ইনকাম দেখা যায় আৰু হেয়া হৈছে বৰ্তমান বিজেপি দলৰ তেওঁলোকৰ দাদাগিৰিত বিজেপিৰ নেতাসকল আৰু ধনী হৈছে আৰু অসমৰ জনসাধাৰণ আৰু দুখীয়া হৈ গৈছে যিসকলে আগতে নিজকে মধ্যম বৰ্গৰ মাজত ভাবিছিল আজি তেওঁলোকে দৰিদ্ৰ সীমা তললৈ গুচি গৈছে এয়া হৈছে বিজেপি দলৰ দাদাগিৰি আৰু সিন্ডিকেট নিৰ্ভৰ ৰাজনীতি ফলাফল যে আজি অসম বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি গৈছে সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইউনাইটেড নেশ্যনছৰ তাত আমি দেখা পাইছোঁ যে অসমৰ ৰেংকিং ক'ত সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ আজি নীতি আয়োগৰ ৰিপৰ্ট ওলাইছে 2023-2024 চনত যে আউট অফ 36 ষ্টেটছ আসামৰ ৰেংক 23 নীতি আয়োগ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দ্বাৰা স্থাপিত আজি তাৰ পৰা ৰিপৰ্ট আহিছে যে 36 ষ্টেটছৰ মাজত অসমৰ ৰেংক হৈছে 23 এটা মুখ্যমন্ত্ৰী যদি মই ৰেংক কওঁ কি ধনী মুখ্যমন্ত্ৰী তালিকাত তেওঁ কিমান ৰেংকত আছে তেতিয়া আকৌ মানুহে অবাক হ'ব যে তেওঁতো নৱম স্থান গৈ পাই গৈছে কৰৰপতি হৈ গ'ল অসমৰ আইসকলক লখপতি বাইদেউ সপোন দেখুওৱা মুখ্যমন্ত্ৰী নিজে কৰৰপতি হৈ গৈছে অসমৰ ভিতৰত এগৰাকী বাইদেউ লখপতি হ'ব পৰা নাই লখপতি বাইদেউ হ'ব পৰা নাই কিন্তু মুখ্যমন্ত্ৰী কৰৰপতি মুখ্যমন্ত্ৰী পৰিয়াল কৰৰপতি এয়া হৈছে বিজেপি দলৰ ৰাজনীতি আৰু এইখিনি কথা অসমৰ জনসাধাৰণক বিজেপি দলৰ পৰা সোধা উচিত যে তোমালোকৰ 10 বছৰ হ'ল কেন্দ্ৰত তোমালোকৰ চৰকাৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিলা ল'ৰা ছোৱালী শিক্ষাত কি কৰিলা চিকিৎসা ক্ষেত্ৰত কি কৰিলা মানৱ উন্নয়নৰ ক্ষেত্ৰত মানৱ কল্যাণৰ ক্ষেত্ৰত কি কৰিলা আমি দুখীয়া হৈ গ'লো আমি জিএছটি দি থাকিলো আৰু তোমালোকে কৰৰপতি কেনেদৰে হৈ গ'লা আমাক লখপতি বাইদেউ বুঢ়া প্ৰতিশ্ৰুতি দি থাকিবা আৰু তোমালোকে ধনী কৰৰপতি হৈ থাকিবা তো এইখিনি কথা আজি মই ল'বলৈ বিচাৰিছোঁ এটা এডভান্টেজ আছাম কৰিবলৈ বিচাৰিছোঁ জাপানত গৈ সাউথ কোৰিয়াত গৈ অসমৰ ভিতৰত কিয় ইনভেষ্ট কৰিব লাগে যুক্তি দিবলৈ বিচাৰিছে এই একে যুক্তি আমাৰ অসমৰ থলুৱা উদ্যোগত কিয় দিব পৰা নাই অসমৰ থলুৱা উদ্যোগত তেওঁলোকে কিয় সমৰ্থন দিব পৰা নাই আজি মিনিষ্ট্ৰী অফ মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ 19-20 এনুৱেল ৰিপৰ্ট আহিছে তাতে লিখিছে যে আজি অসমৰ ভিতৰত আগতে এটা সময়ত 12 লাখ MSME আছিল এই 12 লাখৰ পৰা এতিয়া 10 লাখ আহি গ'ল মানে প্ৰায় 2 লাখ MSME বন্ধ হৈ গ'ল এয়া হৈছে বৰ্তমান চৰকাৰৰ আজি তেওঁলোকৰ নীতি নিয়ম এডভান্টেজ আছাম 2 পাতিবলৈ গৈছে এডভান্টেজ আছামৰ একৰ ফলাফল দিয়ক এই সময়ত 63 প্ৰজেক্ট তেওঁলোকে সহি কৰিছে এই 63 প্ৰজেক্টৰ ভিতৰত মাত্ৰ 10টা প্ৰজেক্টহে তেওঁলোক কিবা ফলাফল আমি দেখা পাইছোঁ 63 ভিতৰত 10টা এয়া হৈছে তেওঁলোকৰ কাম আজি GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আকৌ নীতি আয়োগৰ ডেটা অসমৰ ৰেংক কিমান 17th ৰেংক পাৰ ক্যাপিটা ইনকাম 80,000 নেশ্যনেল এভাৰেজকে কম পভাৰ্টি ৰেট এজ পাৰ নীতি আয়োগ ডেটা নেশ্যনেল এভাৰেজতকে বেছি তো প্ৰত্যেক ক্ষেত্ৰত আজি অসমৰ ভিতৰত উন্নয়ন যে হোৱা নাই আমি প্ৰমাণ পায়ে গৈছোঁ চাৰিওফালে য'তে চাওঁ চৰকাৰী ডাটা চাওঁ NGO ডেটা চাওঁ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ডেটা চাওঁ নীতি আয়োগৰ ডেটা চাওঁ চাৰিওফালে
হৈছে যে একো ডেভেলপমেণ্ট হোৱা নাই এই NDA মানে হৈ গৈছে নো ডেভেলপমেণ্ট আছাম নন ডেভেলপমেণ্ট আছাম হৈ গৈছে একো বিকাশ হোৱা নাই সকলৰ বিকাশ হ'ব সবকা সাথ সবকা বিকাশ এতিয়া হৈ গৈছে আদানী বিকাশ এতিয়া হৈ গৈছে এটা বিশেষ চেনেলৰ বিকাশ এতিয়া হৈ গৈছে মুখ্যমন্ত্ৰী পৰিয়াল আৰু মন্ত্ৰীসকলৰ ভাতৃ আৰু তেওঁলোকৰ বিকাশ তো আজি মই ভাবো এইবোৰ সব প্ৰশ্নৰ যে উত্তৰ তেওঁলোকৰ ওচৰত নাই এইখিনি প্ৰশ্নৰ পৰা বৰ্তমান চৰকাৰ পলাবলৈ বিচাৰে সেই কাৰণে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতা নাই নহলে পঞ্চায়ত নিৰ্বাচনত ৰাইজ এইখিনি কথা সুধিব আজি ইনফেন্ট মৰ্টালিটি ৰেট আজি ইয়াৰ ওপৰত শিশু মৃত্যু দৰ আজি আমাৰ এতিয়াও নেশ্যনেল এভাৰেজতকৈ বেছি আমি নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই তো আমাৰ দুখীয়া মানুহে কি বিচাৰে উন্নত শিক্ষা উন্নত চিকিৎসা আৰু সংস্থাপন এইখিনি তেওঁলোকে যে নৈতিক তেওঁলোকৰ কাম কৰিব পৰা নাই আৰু তাৰ বাহিৰে কি চলি আছে কয়লা সিন্ডিকেট চলি আছে এইখিনি তেওঁলোকৰ কাম হৈ আছে তো ৰাইজ এতিয়া গম পাই গৈছে এতিয়া বিভিন্ন চৰকাৰী আঁচনি একো খালি মানে নামতে কাগজতে জল জীৱন মিছনত কিমান আজি আমি দেখা পাইছো যে কিমান জল জীৱন মিছনত কামখিনি হোৱা নাই টেপ ৱাটাৰ দিব পৰা নাই পাইপ আছে পানী যোৱা নাই আয়ুষ্মান ভাৰতত আজি কিমান হস্পিটেলৰ ভিতৰত প্ৰাইভেট হস্পিটেল পাব্লিক হস্পিটেলৰ ভিতৰত আয়ুষ্মান ভাৰত আঁচনিৰ যোগেদি মানুহ একো সহায় পোৱা নাই হস্পিটেল একো সহায় পোৱা নাই আজি নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে নিজে কৈছে যে আজি আমাৰ অসমৰ ভিতৰত ফৰেষ্ট কভাৰ কমি গৈছে কাৰ্বি আংলঙত যেতিয়া পাহাৰ কাটিব গুৱাহাটী অঞ্চলৰ পাহাৰ কাটিব জংঘল কাটিব তো নিশ্চয় ফৰেষ্ট কভাৰ কমিব যদি তেওঁলোকৰ গছপুলি ৰোৱা আঁচনি ইমানে যদি সফলতা লাভ কৰিলেহেঁতেন তেতিয়া ফৰেষ্ট কভাৰ কিয় কমিছে 21 চনৰ পৰা 23 চনৰ মাজত ফৰেষ্ট কভাৰ কিয় কমিছে প্ৰায় 80 ডাটাটো পিছত লাভ কিন্তু এইটো বিভিন্ন আমাৰ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ ডাটা ওলাইছে ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টৰ ডাটা ওলাইছে আনকি কেন্দ্ৰীয় চৰকাৰো এতিয়া লাহে লাহে ৰাজ্য চৰকাৰক সমালোচনা কৰিবলৈ বিচাৰিছে আৰু বিভিন্ন কোৰ্ট ট্ৰাইব্যুনেল গুৱাহাটী হাইকোৰ্ট এতিয়া ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে যিদৰে অসমৰ জনসাধাৰণে উত্তৰ বিচাৰিছে এতিয়া একে কেন্দ্ৰীয় চৰকাৰো উত্তৰ বিচাৰিছে আৰু আমাৰ গুৱাহাটী হাইকোৰ্ট এতিয়া উমৰাংচাও এই কয়লা খননৰ ক্ষেত্ৰতো অবৈধ কয়লা খননৰ ক্ষেত্ৰতো ৰিপৰ্ট বিচাৰিছে তো এয়া হৈছে আমাৰ লোকৰ উদ্দেশ্য যে বিজেপিৰ নেতৃত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নিজৰ 10 বছৰ বিজেপি চৰকাৰৰ কাৰ্যকালৰ হিচাপ দিয়ক ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক সাংবাদিকসকলক ভয় খোৱা বন্ধ কৰক চৰকাৰৰ বিপৰীত নিউজ ওলালেই যে সাংবাদিকসকলক ভয় খুৱাবলৈ তেওঁলোকে যে ৰাজনীতি কৰে চেনেলৰ মালিকক এডভাৰটাইজমেণ্ট নিদিওঁ চৰকাৰী পইচা নিদিওঁ এই ধমকি যে দিয়ে এই ৰাজনীতি বন্ধ কৰক আপোনালোকে শাসনত আছে শক্তি আছে আপোনালোকৰ ওচৰত ৰাইজৰ প্ৰশ্ন আৰু সাংবাদিকৰ প্ৰশ্নৰ পৰা ভয় খাব নালাগে ৰাইজৰ সমালোচনা আৰু বিৰোধী দলৰ সমালোচনা শুনা শক্তি সাহস থাকিব লাগে অলপ সাহস গটাবলৈ মই তেওঁলোকক অনুৰোধ জনাইছো আমালোকৰ কণ্ঠ ৰুদ্ধ কৰাতকৈ সাহসৰে আমাৰ কথাখিনি শুনক আৰু যদি ভুল হৈছে স্বীকাৰ কৰক 1 বছৰ ৰাইজে এতিয়াও আপোনাক দিছে কামখিনি শুদ্ধ কৰক পিছত গৈ তেওঁ সকলোৱে জানে যে নিৰ্বাচনত কি হ'বলৈ গৈ আছে তো আজি এইখিনিয়ে কথা মই ৰাইজক এই সংবাদমেল যোগেদি মই জনালো আৰু মই ইয়াত উপস্থিত থকা সাংবাদিকসকলক মোৰ আন্তৰিক ধন্যবাদ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা লগতে পলমকে হলো বিহুৰ উল্লেখ যাচিছো এতিয়া মুখ্যমন্ত্ৰী বাহানা চাওক যে নিৰ্বাচন কি ক'লে তেওঁ যে পৰীক্ষা যিদিনা শেষ হ'ব সেইদিনা আমি পঞ্চায়ত নিৰ্বাচনৰ তিথি তাৰিখ ঘোষণা কৰিম নিৰ্বাচন কেতিয়া কি পৰীক্ষা কেতিয়া শেষ হ'বতো আমি আগতেই জানিম স্কেডিউলবোৰ ওলাই আহিব তো সেইখিনিয়ে চাই আগতে তেওঁলোকে ডেটটো দি দিয়ক যাৰ ফলত যিদিনা পৰীক্ষা শেষ হয় তাৰ 4 দিনৰ পিছত 3 দিনৰ পিছত
নিৰ্বাচন তেওঁলোকে প্ৰক্ৰিয়াটো আৰম্ভ কৰক ডেট স্কেডিউল নাজানে নেকি ল'ৰা ছোৱালীবোৰ স্কেডিউল নাজানে নেকি কি অন্তিম পৰীক্ষা কোনদিনা হ'ব এইটো চবেই জানে তো সেইকাৰণে অন্তিম পৰীক্ষা শেষ হৈ যোৱাৰ পিছত তাৰিখ ঘোষণা কৰিবলৈ ৰৈ কিয় থাকিব লাগে এইটোৱে প্ৰমাণ যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে ভাবাই নাই কৰিবলৈ আৰু মিত্ৰতা সম্পৰ্কত আমি সদায় কৈছো যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি জিলা কংগ্ৰেছলৈ সুধিছে যে পঞ্চায়তৰ পৰিস্থিতি চাই লোৱা কি ভাবিছা আমাক জনোৱা আৰু মূল যুঁজ পঞ্চায়ত নিৰ্বাচনত নহয় মূল যুঁজ অহা বিধানসভা নিৰ্বাচনত হ'ব আৰু জনসাধাৰণে বিচাৰিছে যে বিৰোধী শক্তিশালী হওক জনসাধাৰণে বিচাৰিছে বিৰোধী শক্তি একত্ৰিত হওক আৰু জনসাধাৰণে বিচাৰিছে যে বিৰোধীসকলৰ মাজত এটা মিত্ৰতা এটা পৰম্পৰা তেওঁলোকে ধাৰণ কৰি ৰাখক এটা প্ৰশ্ন আছে আজি বিজেপি এখন সংবাদমেল কৰিছে এডভান্টেজ আছামক লৈ পেলাই আৰু তাত তেওঁলোকৰ মুখপাত্ৰ সুভাষ দত্ত তেখেতে আপোনাক আক্ৰমণ কৰিছে আৰু কৈছে যে আপোনালোকে আচলতে কংগ্ৰেছে গভীৰ ষড়যন্ত্ৰ কৰিছে এডভান্টেজ আছামক লৈ আৰু সেইকাৰণে আপোনালোকে নতুন কোম্পানী অসমলৈ আহিব নলগাৰ কাৰণে মাত্ৰ এই ধৰণৰ এটা বিষয় আপোনালোকে মই ইতিমধ্যে ক'লো যে প্ৰথম এডভান্টেজ আছামত তেওঁলোকে 63 প্ৰজেক্ট তেওঁলোকে লিষ্ট কৰাৰ পিছত মাত্ৰ 10টা প্ৰজেক্টহে শেষৰ পৰ্যায়লৈকে লৈ যাব পাৰিলে এইটো দায়িত্ব কংগ্ৰেছৰ নেকি কংগ্ৰেছক গালি পাই থাকক মোৰ আপত্তি নাই কিন্তু যদি আপোনালোকে ভাবে যে কংগ্ৰেছক গালি পাৰিলেই আপোনালোকে ৰাইজৰ সন্মুখত নিজৰ ভুল অভাৱ দুৰ্বলতা লুকাব পাৰিব আৰু ৰাইজে আপোনাক বিশ্বাস কৰিব তেতিয়া এয়া আপোনালোকৰ ভুল চিন্তাধাৰা হ'ব এনে ধৰণৰ যুক্তিহীন কথা ৰাইজৰ সন্মুখত আপোনালোককহে দুৰ্বল প্ৰমাণ কৰিছে ৰাইজ আপোনালোককে আৰু বহুত বেছি জ্ঞানী সব কথা ৰাইজে বুজি পাইছে অলপ ভয়ত আছে আপোনালোকৰ পৰা সেইকাৰণে ৰাইজে মুকলিকে নিজৰ কথাখিনি কোৱা নাই কিন্তু আমি ৰাইজৰ পৰা এই ভয়টো আমি নাইকিয়া ৰাইজৰ মাজৰ পৰা ভয়টো নাইকিয়া কৰিবলৈ বিচাৰিছো আহা বিধানসভা নিৰ্বাচনত অসমখনত দাদাগিৰি মুক্ত অসম আমি কৰিবলৈ বিচাৰিছো ৰাজনীতিৰ পৰা দাদাগিৰি আমি নাইকিয়া কৰিবলৈ বিচাৰিছো